নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। আজি ভিডিঅটো মোৰ ষ্টুডিঅ'ৰ পৰা বনোৱা নাই, অন্য এটা ৰুমৰ পৰা বনাই আছো। লাইটৰ কণ্ডিশ্যন বৰ বিশেষ ভাল নহয়, তো তাৰ কাৰণে আপোনালোকে ভিডিঅ' কোৱালিটি অকণমান হয়তো লো কোৱালিটি পাব পাৰে, তো তাৰ কাৰণে ক্ষমা কৰিব। অলপ মেইনটেনেন্সৰ কাম চলি আছে, আকৌ 2-3 দিন পাছত ষ্টুডিঅ'ৰ পৰা ভিডিঅ' বনাম। তো আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেইবাটাও ধামাকাদাৰ খবৰ লৈ আহিছোঁ, ইনফৰ্মেটিভ খবৰ লৈ আহিছোঁ, শেষলৈকে চাই থাকিব। আগবাঢ়িছোঁ প্ৰথমটো খবৰ ফালে। প্ৰথমটো খবৰ ওলাইছে কংগনা ৰানাৱতৰ ওপৰত। বলিউডৰ এগৰাকী এসময়ৰ খুব সুন্দৰ এক্ট্ৰেছ কংগনা ৰানাৱত, তো তেখেত বৰ্তমান সময়ত বাৰু এগৰাকী MP হয়। তেখেত বৰ্তমান এক্ট্ৰেছ হৈ থকা নাই, তেখেত বিজেপি পাৰ্টিৰ এগৰাকী MP হয়। এতিয়া কংগনা ৰানাৱতে বলিউডতেই হওক বা পলিটিক্সতেই হওক দুয়োটা জেগাতেই তেখেতে কণ্ট্ৰভাৰ্চি কৰিয়ে থাকে আৰু কৰি হয়তো ভাল পায়। বলিউডত থাকোঁতেও ঠিক তেনেকুৱা ধৰণৰে আছিলে আৰু এতিয়া পলিটিক্সত আহিও ঠিক তেনেকুৱা ধৰণৰ একেই মানে তেখেতৰ কণ্ট্ৰভাৰ্চিয়ে পিছ নেৰা হৈছে। তো বন্ধু বান্ধৱীসকল, আজিৰ পৰা কেইদিনমান পূৰ্বে কংগনা ৰানাৱতে দিল্লীত হৈ থকা কৃষকসকলৰ যি নেকি আন্দোলন, সেই কৃষি আন্দোলনক লৈ এটা মন্তব্য কৰিছিলে আৰু কংগনা ৰানাৱতে কৈছিলে যদিহে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কৃষি আন্দোলনৰ ওপৰত ব্যৱস্থা নলয় তেনেহ'লে বাংলাদেশত যিদৰে নেকি আন্দোলন হৈছে ঠিক সেই একেই ৰূপ ল'বগে কৃষি আন্দোলনে। মানে আল্টিমেটলি ক'বলৈ গ'লে কৃষি আন্দোলনক এটা বেয়া দিশৰ লগত তুলনা কৰিলে কংগনা ৰানাৱতে। আৰু তাৰ পাছতেই সেই যি নেকি তেখেতে মন্তব্য দিলে, মন্তব্য দিয়াৰ পাছত তেওঁলোকৰ পাৰ্টিৰ তৰফৰ পৰা তেখেতক সকিয়নি দিছে যে ইন ফিউচাৰ তেখেতে এনেকুৱা ধৰণৰ কোনো ষ্টেটমেণ্ট যাতে নিদিয়ে, তো তাৰ ওপৰত সতৰ্ক হ'বলৈ দিছে কংগনা ৰানাৱতক। কাৰণ বিজেপি পাৰ্টিয়েও জানে যে কৃষকসকলক যদি জোকাই লয়, আমাৰ অসমৰ কৃষকৰ কথাটো বাদ দিলোঁ, কিন্তু বাহিৰৰ কৃষকসকলক যদি জোকাই লয় তেন্তে তেওঁলোকৰ সেই পৰিণতি ভাল নহ'ব পাৰে। কাৰণ এতিয়া আমাৰ অসমৰ কথাই যদি কওঁ, বিধানসভা নিৰ্বাচন আহি আছে, হয়নে নহয়? তো সেইকাৰণে কংগনা ৰানাৱতক এইটো সকীয়াই দিছে যে ইন ফিউচাৰ যাতে এনেকুৱা ধৰণৰ মন্তব্যবিলাক নকৰক। তো বন্ধু বান্ধৱীসকল, আপোনালোকে কমেণ্ট এটা কৰি জনাওকচোন বাৰু কংগনা ৰানাৱতক আপোনালোকৰ কেনেকুৱা লাগে, আগতে কেনেকুৱা লাগে, এতিয়া কেনেকুৱা লাগে, কমেণ্ট এটা কৰি জনাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে হায়দৰাবাদৰ পৰা। তো হায়দৰাবাদত এজন যুৱকে ষ্টেট বেংকৰ নামত প্ৰায় 175 কোটি টকাৰ স্কেম কৰি দিলে। 175 কোটি টকাৰ স্কেম কৰিলে ষ্টেট বেংকৰ নামত, আৰু তেখেতৰ লগত বোলে ষ্টেট বেংকৰ মেনেজাৰো জড়িত আছিল বুলি জনাইছে। মানে ঘটনাটো হ'ল এনেকুৱা ধৰণৰ, তো বেলেগ মানুহৰ ভুৱা বেংকৰ একাউণ্ট খোলাৰ নামত তেখেতে কি কৰিলে পইচা সংগ্ৰহ কৰে বা মানুহৰ ভুৱা বেংকৰ একাউণ্ট খুলি দিয়ে। তো তেওঁলোকে যি পইচা পাতি জমা কৰে, কিবা কৰে, তো সেইবিলাক মানে তেখেতৰ লোকৰ লগত ৰাখি দিয়ে, য'ত নেকি 175 কোটি টকাৰ স্কেম হৈছে বুলি জনাইছে ষ্টেট বেংকত হায়দৰাবাদত, তো য'ত নেকি এজন মেনেজাৰো জড়িত আছে। তো কেইদিনমান আগত আকৌ এটা খবৰ ওলাইছিলে, এজন যুৱকে কি কৰিলে নিজেই এটা বেংক খুলি দিলে, এটা ষ্টেট বেংক নিজেই খুলি দিলে। তো যুৱকজনৰ দেউতাকে ষ্টেট বেংকত কাম কৰিছিলে। তো যুৱকজনে ভাবিছিলে কি যে দেউতাকৰ কামটো তেখেতেই পাব, কিন্তু দেউতাকৰ কামটো তেখেতে নাপালে, মানে সেই যুৱকজনে নাপালে। তো সেই যুৱকজনে কিন্তু ষ্টেট বেংকৰ সকলোবিলাক কাম কাজ জানে, দেউতাকৰ লগত আগতে বেংকলৈ গৈ থাকে, তো কেনেকুৱা কি প্ৰচেছত কাম কাজবিলাক হয়, তো সকলোবিলাক সেই যুৱকজনে মানে গম পায়, জানে যে পইচা জমা কৰিবলৈ হ'লে কি কৰিব লাগে, কি কৰিব নালাগে, সকলোবিলাক মানে জানে। তাৰপিছত যুৱকজনে কি কৰিলে, ষ্টেট বেংকত যিহেতু কাম নাপালে, নিজেই বাপেকে এটা ষ্টেট বেংকৰ ব্ৰাঞ্চ খুলি দিলে, মানুহৰ একাউণ্ট খুলিছে, মানুহৰ একাউণ্টত পইচা জমা কৰিছে, ষ্টেট বেংকৰ নিচিনা এটা হুবহু ৱেবছাইট বনাই দিলে, বেংকৰ একাউণ্ট ক্ৰিয়েট কৰি দিলে, মানে আল্টিমেট আৰু। তাৰপাছত যেতিয়া নেকি মানুহে মেইন যিবিলাক নেকি ব্ৰাঞ্চ আছে, সেই ব্ৰাঞ্চবিলাকত যেতিয়া গৈ নেকি সেই ওচৰৰ ব্ৰাঞ্চটোৰ কথা মানে আলাপ আলোচনা কৰে, তেতিয়াহে গম পাইছে যে সেই ব্ৰাঞ্চটো ভুৱা ব্ৰাঞ্চ হয়। তাৰপিছত ইনভেষ্টিগেশ্যন চলালে, কিন্তু যুৱকজনে কোনো ধৰণৰ স্কেম কৰা নাছিলে, যুৱকজনে মানুহৰ একাউণ্টত পইচা সঠিকভাৱে ভৰাই দিছিলে। আপুনি যদি বোলে 1000 টকা জমা কৰিছে, তো মানুহজনৰ একাউণ্টত 1000 টকাই জমা কৰি দিছে, তেনেকুৱা ধৰণৰ স্কেম কৰা নাছিলে, যাৰ কাৰণে হয়তো তেখেতৰ যি নেকি আপোনাৰ দণ্ড সেয়া কম হ'ব পাৰে। চাওকচোন
ব্ৰাঞ্চে বাপেকে বনাই দিলে নিজে ব্ৰাঞ্চ বনাই দিলে ষ্টেট বেংকৰ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে জিঅ' কোম্পানীৰ ওপৰত আপোনালোকে বাৰু কি সিম কাৰ্ড চলায় মই এটা জিঅ' এয়াৰটেল চলাই আছো তো বিএসএনএল লম বুলি ভাবি আছো কিন্তু আমাৰ ইয়াতে বিএসএনএলৰ অৱস্থা এনেকুৱা আপোনাৰ কলটো আহিলে ৰিসিভ কৰিলে কথাটোকে নহনি 10 বাৰমান ট্ৰাই কৰিব লাগে তাৰ পাছত গৈ কলটো কানেক্ট হয় কলটো অহাৰ পাছতো আকৌ ৰিসিভ কৰাৰ পাছত কথা শুনা নাপায় মানে বিএসএনএলৰ নেটৱৰ্ক আমাৰ ইয়াতে বৰ্তমান ইমানে ভাল তো যাৰ কাৰণে বিএসএনএলৰ সিম এতিয়ালৈকে লোৱা নাই কিন্তু বিএসএনএলৰ ৰিচাৰ্জ প্ল্যান বৰ তামাম আল্টিমেট ৰিচাৰ্জ প্ল্যান তো সেই কাৰণে লবলৈ মন আছে কিন্তু কথাটো হৈ গল কি আপোনাৰ এয়াৰটেলত 179 ভৰুৱা আৰু বিএসএনএলত 299 ভৰুৱা একেই কথা কিয় বাৰু ককচোন কাৰণ আপোনালোকে এয়াৰটেলত 179 ভৰালে মাত্ৰ 1 জিবি ডাটা পায় যিটো নেকি আপুনি একেদিনাখনেই খৰচা কৰিব পাৰে বা 28 দিনত খৰচা কৰিব পাৰে সেইটো আপোনাৰ কথা তো বন্ধু-বান্ধৱীসকল আনফালে হৈ গল কি আপোনাৰ হেয়া বিএসএনএল 299 ত ডেইলি 2 জিবি কৈ ডাটা দিয়ে কিন্তু কোনো কামৰ নহয় আপোনালোকে 1 জিবিও ইউজ কৰিব নোৱাৰে গতিকে আল্টিমেটলি ক'বলৈ গলে বিএসএনএল 299 ভৰুৱা আৰু এয়াৰটেলত 179 ভৰুৱা দুইটা একেই কথা হয় না নহয় কাৰণ আমি নেটটো ইউজ কৰিবই নোৱাৰো অকল কল অহা যোৱাৰ কাৰণে তো 179 এ বেষ্ট আছে 299 তকে বাকি যি কি নহওক জিঅ'ৰ ওপৰত লাইছে ইয়াৰ পাছৰটো ভাল খবৰ তো জিঅ'য়ে দেৱালীৰ দিনাখন লঞ্চ কৰিব তেওঁলোকৰ জিঅ' এআই ক্লাউড আপোনালোকক 100 জিবি ফ্ৰী কৈ প্ৰদান কৰিব জিঅ' এআই ক্লাউডত ফ্ৰী স্পেচ আপোনালোকক প্ৰদান কৰিব 100 জিবি এতিয়া এই এআই ক্লাউড বা কি হেতু এটা ডাঙৰ প্ৰশ্ন তো ইয়াৰ ওপৰত মই এটা ভিডিও বনাইছো আপোন শৰ্টস চেনেলটোত আপলোড কৰা আছে আপোনালোকে গৈ চাবগে পাৰে তথাপিও আপোনালোকক ইয়াতে অকনমান থুলমুল কৈ জনাই দিও জিঅ'ৰ এই এআই ক্লাউড হয় কি তো বন্ধু-বান্ধৱীসকল সাপোজ আপোনালোকে ফটো আজিৰ পৰা 10 বছৰ আগত কোনোবা কপি ফটো কোনোবা এটা জায়গাত মাৰিছিলে সেই ফটো কপি আপোনাৰ মোবাইলত আছে জানো কিছু লোকৰ হয়তো আছে কিছু লোকৰ হয়তো নাই কিছু লোকে হয়তো মেমৰিত সেভ কৰি ৰাখিছে কাৰণে সেই ফটো কপি আছে কিন্তু কেতিয়াবা যদি কিবা কাৰণত আপোনাৰ মোবাইলটোৱে হেৰাই যায় মেমৰিটোৱে হেৰাই যায় তো আপোনাৰ ফটো কপিটো সেই মোবাইল বা মেমৰিটোৰ লগতে গুচি গল কিন্তু আপোনালোকৰ ফটো আপোনালোকে এটা নিৰ্দিষ্ট স্থানত ষ্ট'ৰ কৰি ৰাখিব পাৰে য'ত ষ্ট'ৰ কৰি ৰাখিলে আপোনালোকৰ মোবাইল হেৰাই যাওক মেমৰি হেৰাই যাওক সিম কাৰ্ড হেৰাই যাওক কোনো প্ৰবলেম নাই আপোনালোকে আপোনালোকৰ মেমৰি বিলাক লাভ কৰিব মানে ফটো ভিডিও হেবিলাক লাভ কৰিব পাৰিব যেনে গুগলৰ এটা আছে গুগলৰ হৈ গল আপোনাৰ গুগল ফটোজত আপোনালোকে ৰাখিব পাৰে গুগল ড্ৰাইভত ৰাখিব পাৰে আপোনালোকে আনফালে হৈ গল আপোনাৰ হেয়া এতিয়া জিঅ'ই নতুন কৈ লঞ্চ কৰিব কি জিঅ' এআই ক্লাউড য'ত আপোনালোকে আপোনালোকৰ ফটো ভিডিও এইবিলাক সকলো সেভ কৰি ৰাখিব পাৰিব তো আপোনালোকৰ ধৰি লওক আপলে মোৰ মোবাইল হেৰাই মেলি গল তথাপিও আপোনালোকৰ ডাটা তাতে ষ্ট'ৰ হৈ থাকিব আপোনালোকে দুনিয়াৰ যতেই নাথাকক কিয় আপোনালোকে মোবাইল কিনাৰ লগে লগে সেই ইমেইল আইডি বা মোবাইল নাম্বাৰ দি লগইন কৰাৰ লগে লগে সকলো ফটো ভিডিও আপোনাৰ মোবাইলত আকৌ আহি যাব তো বাকি বিলাক যেনে ধৰি লওক গুগলে মাত্ৰ 15 জিবি ফ্ৰী কৈ দিয়ে কিন্তু জিঅ'য়ে কি কৰিব 100 জিবি বিনামূলীয়া কৈ দিব ফ্ৰী কৈ দিব দেৱালীৰ দিনাখন লঞ্চ কৰিব আপোনালোকৰ যদি আছে মানে ধৰি লওক জিঅ' নাম্বাৰ তো আপোনালোকে লগইন কৰি লব 100 জিবি ফ্ৰী ক্লাউড স্পেচ পাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে তো অখিল গগৈ ডাঙৰীয়াৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো খবৰ এই খবৰটো সেই পলিটিক্সৰ লগতেই জড়িত তো অখিল গগৈ ডাঙৰীয়াই বিধানসভালৈ আহোতে এখন কাৰ্টুনৰ পিকচাৰ লৈ আহিছিলে এখন কাৰ্টুনৰ তেখেতে পিকচাৰ লৈ আহিছিলে যিখন পিকচাৰত আমি দেখিবলৈ পাইছো যে এজন মুছলিম ব্যক্তিৰ ওপৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰে উঠি আছে আৰু তাতে লিখা আছে মিয়া ও মিয়া 26ৰ বৈতৰণী পাৰ কৰি দিয়া এনেকুৱা ধৰণৰ এটা আমি স্লোগান দেখিবলৈ পাইছিলো এটা কি বুজিছে কি নাই বুজা সেইটো আপোনালোকৰ নিজেই নিজৰ মাজতে বুজি লওক মইতো বুজি পাই গলো ইয়াতে বুজাবলৈ গলে মোক বহুলোকে বেয়া পাব বেয়াকৈ কমেন্ট কৰিব এটা কথাটো হৈ গল এই কাৰ্টুনখন লৈ তেখেতে বিধানসভালৈ যেতিয়াই আহিলে তো বিধানসভালৈ অহাৰ পাছত তেখেতকটো মেইন কথা আপোনাৰ বিধানসভাটো সেই কাৰ্টুনখন লৈ সোমাবলেতো নিদিলেই দ্বিতীয় কথাটো হৈ গল যে সেই কাৰ্টুনখন যিজন ব্যক্তিয়ে মানে প্ৰিন্ট কৰিছিলে যিজনৰ নেকি প্ৰেছত প্ৰিন্ট কৰিছিলে সেই ব্যক্তিজনকো আৰক্ষীয়ে জেৰা কৰিছে খবৰ লোৱা অনুসৰি গ্ৰেফতাৰো কি কৰিলে বলে গ্ৰেফতাৰো কৰিলে হবলা তো তেখেতক যিজনে নেকি সেই কাৰ্টুন কপি প্ৰেছ কৰিছিলে তো অখিল গগৈ ডাঙৰীয়াই কৈছে যে মোৰ মানে তেখেতৰ আৰু ভাস্কুডি শইকীয়া মানে ড্ৰাগ কষ্ট কাৰেণ্টৰ যিজন নেকি মালিক তো তেখেতৰ ফোন কল
ট্ৰেপ কৰিছিলে বুলি জনাইছে অসম চৰকাৰে আৰু এতিয়া হেনো দা ক্ৰছ কাৰেণ্টত মানে এটা দা ক্ৰছ কাৰেণ্ট নামৰ এটা পোৰ্টেল আছে তো দা ক্ৰছ কাৰেণ্টৰ অফিচতো বোলে আৰক্ষীয়ে ছাপা মাৰিছে মানে হামলা বলিছে বুলি ক'ব পাৰি তো বন্ধু বান্ধৱীসকল মাত্ৰ এটা সামান্য কাৰ্টুন মেইন কথাটো হৈ গ'ল কি যেন সাপোজ ধৰি লওক আপোনাৰ অখিল গগৈয়ে যেনিবা সেই কাৰ্টুনখন লৈ গ'ল তেখেত যেনিবা দুখী মানি লৈছো হয়নে নহয় দা ক্ৰছ কাৰেণ্টে সেই কাৰ্টুনৰ ফটোকপি শ্বেয়াৰ কৰিলে তেখেত দুখী মানি লৈছো মই এই কাৰ্টুনৰ ফটোকপি শ্বেয়াৰ কৰিছো মই দুখী মানি লৈছো কিন্তু যিজন নেকি ব্যৱসায়ীয়ে নেকি আপোনাৰ প্ৰিন্টিং প্ৰেছত প্ৰিন্ট কৰিছে তো তেখেতৰ গাত কি দুখ তেখেতৰ অফিচত গৈ মানে তেখেতৰ আপোনাৰ প্ৰেছত গৈ জেৰা কৰাৰ কি কথা আছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষত এটা নতুনকৈ নিয়ম সলনি হৈছে এতিয়াৰে পৰা আমাৰ ভাৰতৰ কোনো ৰাজ্যতে বিধানসভাৰ যেতিয়া নেকি বৈঠক চলি থাকিব বিধানসভাৰ বৈঠকৰ মাজত শুক্ৰবাৰৰ দিনাখন মুছলিমসকলৰ বাবে নামাজ পঢ়িবৰ বাবে কিছু সময় বিৰতি দিয়া হৈছিল যিসকল নেকি মুছলিম বিধায়ক থাকিব তো তেওঁলোকক নামাজ পঢ়িবৰ কাৰণে কিছু সময় তেওঁলোকক দিয়া হৈছিল বিৰতি দিয়া হৈছিল আৰু প্ৰত্যেক শুক্ৰবাৰৰ দিনাখন সেই বিৰতি দিয়া হয় কিন্তু এতিয়াৰে পৰা সেই বিৰতি নাথাকিব বুলি জনাইছে এতিয়াৰে পৰা সেই বিৰতি উঠাই দিয়া হৈছে এতিয়াৰে পৰা কোনো মুছলমান লোকৰ বাবে তো কোনো ধৰণৰ নামাজ পঢ়িবৰ বাবে বিৰতি নাথাকিব গোটেই ভাৰতবৰ্ষত ভাৰতৰ যিমান বিলাক নেকি বিধানসভা আছে তো এখনো বিধানসভাত তেনেকুৱা ধৰণৰ বিৰতি নাথাকিব মুছলমানসকলৰ কাৰণে অকলমান মুছলমান বুলিয়ে নহয় আৰু বাকি হিন্দুসকলৰ কাৰণেও পূজা অৰ্চনা কৰিবৰ কাৰণে তেনেকুৱা ধৰণৰ একো যেহেতু নাই গতিকে মুছলমানসকলৰ বাবেও সেই তেওঁলোকৰ নামাজ পঢ়িবৰ কাৰণে যি নেকি বিৰতি প্ৰদান কৰা হয় সেই বিৰতিও এতিয়া কেনসেল কৰিছে তো আপুনি যদি মুছলমান নিশ্চয় সাগে আপোনালোকে বেয়া পাব পাৰে কিন্তু সবকে মানে হেতু ইকুৱেল কৰি দিছে অসমীয়াসকলক মানে হিন্দুসকলক যেহেতু পূজা অৰ্চনা কৰিবৰ কাৰণে এক্সট্ৰাকৈ বিৰতি নিদিয়ে তো মুছলমানসকলক বিৰতি দিব কিয় তো সেই কাৰণে হয়তো সাগে দিয়া নাই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কলিয়াবৰৰ পৰা কলিয়াবৰত বোলে 11 জন সন্দেহযুক্ত ব্যক্তিক তাতে পোৱা গৈছে বুলি জনাইছে খবৰ লোৱা অনুসৰি কলিয়াবৰত 11 জনকৈ সন্দেহজনক ব্যক্তি ওলাইছে যি কেইজন ব্যক্তিয়ে নেকি কাপোৰ ধোৱা পাউডাৰ বিক্ৰী কৰিবলৈ আহিছে কলিয়াবৰত এতিয়া সেই ব্যক্তি কেইজন কোৰ হয় কিৰ হয় তেনেকুৱা ধৰণৰ একো এতিয়ালৈকে খবৰ পোৱা নাই তেওঁলোকৰ আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ড চেক কৰা হৈছে কিন্তু আধাৰ কাৰ্ডত তেওঁলোকৰ নাম আছে টাইটেল নাই মানে তেওঁলোকৰ উপাধি নাই কেৱল নামটোহে আছে আধাৰ কাৰ্ড সমূহত আৰু আজিকালি আধাৰ কাৰ্ড ডুপ্লিকেট বনাব পৰাটো সহজ কথা ইমানো টান কথা নহয় আপোনালোকে ফটোশ্বপ বা অনলাইন আপোনালোকে এপ্লিকেশন ব্যৱহাৰ কৰি আধাৰ কাৰ্ড ডুপ্লিকেট কে বনাব পাৰে হেবিলাক কিন্তু অনলাইনত নোলায় ডুপ্লিকেট হ'ব তো হেবিলাকটো বনাটো কোনো ডাঙৰ কথা নহয় তো প্ৰায় 11 জনকৈ সন্দেহযুক্ত লোকক কলিয়াবৰত যোৱাকালি আটক কৰিছে বুলি খবৰ ওলাইছে মানে সেই পাউডাৰ বিক্ৰী কৰিবলৈ মানে আপোনাৰ কাপোৰ ধোৱা পাউডাৰ মানে ব্লিচিং বা সৰি এটো কি বুলি কয় সাৰ্ফ বিক্ৰী কৰিবলৈ আহিছিল এতিয়া এইখিনিতে আৰু এটা কথা জনাই থৈ যাও তো এনেকুৱা সাৰ্ফ বিক্ৰী কৰা মানুহ বাৰু আপোনালোকৰ ফালে যায় নে নাযায় এবাৰ আমাৰ ফালে সাৰ্ফ বিক্ৰী কৰা মানুহ আহিছিল তো আপোনাৰ 9 কেজি সাৰ্ফ 500 টকা দি দিলে ঠিক আছে তো মই তো অফাৰটো পাই বিৰাট ভাল পালো যে 9 কেজি সাৰ্ফ 500 টকাত মাত্ৰ মই কি কৰিলো যে প্ৰথমতে ডেমো চাম বুলি কলো তো হিহতে সাৰ্ফ অকমান দিলে মই আপোনাৰ সাফা কৰি চালো ধুনিয়া ফেনচেন ওলাইছে মানে ভাল আছে তো তেওঁলোক কলো ঠিক আছে তো আপুনি কি কৰক মোক আপোনাৰ মানে 500 টকাত 9 কেজি সাৰ্ফ দি দিয়ক মানে পাৰ পেকেটত 3 কেজি কে আছিল আৰু তেওঁলোকৰ কথাটো হৈ গল যে আপুনি এক পেকেট কে লব নোৱাৰে 3 পেকেটেই লব লাগিব 500 টকা 500 কিমান টকা আছিল তাৰ পিছত 3 পেকেট মোক দি থৈ গল সাৰ্ফ তাৰ পাছত যেতিয়া নেকি আপোনাৰ মানে বাসন মজা বা ধৰি লওক আপোনাৰ কাপোৰ ধুব লৈছো ফেন টু ফেন একোৱে নোলাই মাটি মিক্স কৰিলে যেনেকুৱা হয় ঠিক তেনেকুৱা হৈ পৰে মানে তেওঁলোকে যিখিনি ডেমোৰ কাৰণে দিয়ে তো সেইখিনি সাগে বেলেগ কিবা সাৰ্ফ দিয়ে আৰু তেওঁলোকৰ পেকেটত যিখিনি থাকে সেইখিনি মানে ভক্সেল এনে কিবা পাউডাৰ এলমান গতিকে এনেকুৱা এইবিলাক মানে এটা স্কেম বুলি ক'ব পাৰি তো এইবিলাক স্কেমৰ পৰা আপোনালোকে বাচিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাইছে গুজৰাটৰ পৰা এইবাৰ অসমৰ পাছত গুজৰাটবাসীক বানপানীয়ে ধুই পেলাইছে বুলি খবৰ ওলাইছে অকল বানপানীয়ে নহয় ঘূৰ্ণী বতাহৰো প্ৰভাৱ পৰিছে এতিয়া গুজৰাটত যাৰ ফলত নেকি গুজৰাটত গছ গছনি ঘৰ দুৱাৰ ভাঙি তহিলং কৰিছে ঘূৰ্ণী বতাহে খবৰ লোৱা অনুসৰি এতিয়ালৈকে প্ৰায় 26 জন লোকৰ মৃত্যু হৈছে বানপানীৰ ফলত গুজৰাটত
আমাৰ অসমত হৈ গ'ল, কলকাতাত হৈ গ'ল, বিহাৰত হৈ গ'ল, এতিয়া গুজৰাটক ধৰিছে প্ৰকৃতিয়ে, এতিয়া গুজৰাটক ধাৰাসাৰ কৰি পেলাইছে প্ৰকৃতিয়ে। কিছুদিন আগত আপোনাৰ সেয়া কেৰেলাত হৈ গ'ল, এতিয়া গুজৰাটত গৈ পাইছেগৈ। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমত এখন নতুনকৈ আইন গৃহীত হ'ল। আপোনালোকে নিশ্চয় গম পালেই, এতিয়াৰে পৰা আমাৰ অসমৰ কোনো মুছলমান লোকে কাজীৰ ওচৰত বিয়াও পাতিব নোৱাৰিব আৰু কাজীৰ ওচৰত গৈ ডিভোৰ্চো ল'ব নোৱাৰিব। তো মুছলমানসকলৰ হয় কি বেছিকেলি তেওঁলোকে ডিভোৰ্চ ল'বলৈ হ'লে কাজীৰ ওচৰত গৈ তেওঁলোকে ফৰ্মেলিটিজ পূৰ কৰিলে তেওঁলোকৰ তালাক হৈ যায়, মানে ডিভোৰ্চ হৈ যায়। তো তালাক 3 তালাক কৈ দিলে নে কি ক'লে তেওঁলোকৰ মানে ডিভোৰ্চ হৈ যায় কাজীৰ ওচৰত গৈ যদি তেওঁলোকে তেনেকুৱা ধৰণৰ কৰে। কিন্তু বাকী মেইন ভাৰতীয় সংবিধান অনুযায়ী যদি কাৰোবাক ডিভোৰ্চ দিব লগা হয়, প্ৰথমতে আপোনাৰ সেয়া ফাইল কৰিব লাগিব, দুইজনে সাইন কৰিব লাগিব, তাৰ পাছতহে গৈ তেওঁলোকৰ ডিভোৰ্চ হয়। যদি বোলে ছোৱালীজনীয়ে ডিভোৰ্চ বিচাৰে, ল'ৰাজনে ডিভোৰ্চ নিবিচাৰে, তেতিয়া ডিভোৰ্চ হয়তো নহ'বলৈও থাকে। তেনেকুৱা ধৰণৰ ঘটনাবিলাক সংঘটিত মানে আমাৰ বাকী ভাৰতত তেনেকুৱা ধৰণৰ কাম হেৰিবিলাক হয়, নিয়মবিলাক হয়। কিন্তু মুছলমানসকলৰ মানে নিয়মবিলাক অকণমানটো বেলেগেই, আপোনালোকে জানে। তেওঁলোকৰ নিয়ম আপোনাৰ তেওঁলোকৰ যি নেকি মুছলমান সংবিধান আছে সেই সংবিধান মতে তেওঁলোকৰ চলে। এতিয়া কথাটো হৈ গ'ল যে আমাৰ অসমত এতিয়া এটা নতুনকৈ নিয়ম বনাই দিছে। এতিয়াৰে পৰা আমাৰ অসমত মুছলমানসকলে বিয়া পাতিবৰ কাৰণেও ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু তাৰ লগে লগে তেওঁলোকে ডিভোৰ্চ দিবৰ কাৰণেও ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ইয়াৰ ফলত কি হ'ব জানেনে? ইয়াৰ ফলত যি নেকি বাল্য বিবাহ প্ৰথাটো আছে সেই বাল্য বিবাহ প্ৰথাটো নাইকিয়া হ'ব, সম্পূৰ্ণৰূপে নাইকিয়া হ'ব। কাৰণ যেতিয়া নেকি তেওঁলোকে কাজীৰ ওচৰত বিয়া পাতিব নোৱাৰিব, তো তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিবই লাগিব। তো ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে বয়সটো উল্লেখ কৰিব লাগিব। কাগজ পাতিটো ডুপ্লিকেট বনাব নোৱাৰে। বয়স উল্লেখ কৰা মানে গম পাই যাব যে কেইবছৰ হৈছে কেইবছৰ নাই হোৱা। 18 বছৰ যদি তলৰ হয় বিয়া পাতিব নোৱাৰে, চিম্পুল কথা। তো তাৰ লগে লগে সেইবিলাকে মানে আৰু এতিয়া আমাৰ অসমত নতুনকৈ নিয়ম সলনি কৰিছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ ভাৰতবৰ্ষত যিসকল ছোৱালীয়ে নেকি বিভিন্ন অফিচ কাছাৰীত কাম কৰে, তো তেওঁলোকৰ কাৰণে ভাৰত চৰকাৰৰ ফালৰ পৰা C-Box নামেৰে এটা পৰ্টেল মুকলি কৰিছে। যিটো পৰ্টেলৰ জৰিয়তে কোনো এগৰাকী মহিলাই যদি কেতিয়াবা কোনো জাগাত যদি শাৰীৰিক বা মানসিকভাৱে যদি হাৰাশাস্তিত ভুগিব লগা হয় আৰু তেওঁলোকে সেই কথা যদি কাৰোবাৰ ওচৰত উল্লেখ কৰিব নোৱাৰে, তেনে C-Box পৰ্টেলত গৈ তেওঁলোকে কমপ্লেইন কৰিব পাৰিব। মানে সেইবিলাক কথা ক'ব পাৰিব আৰু যিজন ব্যক্তিয়ে তেওঁলোকক শাৰীৰিক বা মানসিকভাৱে হাৰাশাস্তি কৰিব, তো তেওঁলোকৰ ওপৰত একশ্যন ল'ব ভাৰত চৰকাৰে। আপুনি যেনিবা ছাপ'জ এটা প্ৰাইভেট কিবা এটাত কাম কৰি আছে, এখন দোকানত কাম কৰি আছে বা এখন ডিলাৰত কাম কৰি আছে। ছাপ'জ ধৰি লওক আপুনি এখন ডিলাৰত কাম কৰি আছে। তো ডিলাৰৰ যিজন নেকি মালিক আছে, সেই মালিকজনে আপোনাৰ সুবিধা ল'বৰ কাৰণে তেখেতে কি কৰে, হয়তো আপোনাৰ কেতিয়াবা হাতখনতে দি ধৰে, কেতিয়াবা হয়তো আপোনাৰ পাছফালে ধৰে, বা কেতিয়াবা আপোনাৰ ধৰি লওক কিবা মানে আৰু তেওঁ যিবিলাক নেকি আনইজি ফিল হয় আপোনাৰ, য'ত নেকি টাচ কৰিব নালাগে তাত ধৰি লওক আপোনাক টাচ কৰে। আপুনি ক'বও নোৱাৰে সন্মুখত তেখেত, কাৰণ মালিক যদি আপুনি কৈ দিয়ে আপোনাক কামৰ পৰা উলিয়াই দিব, হয়নে নহয়? আপুনি পুলিচৰ ওচৰতো গৈ ক'ব নোৱাৰে, আপোনাৰ একো প্ৰমাণ নাই। তো এনেকুৱা ধৰণৰ যদি আপোনালোকৰ লগত হৈ থাকে, তো আপোনালোকে C-Box পৰ্টেলত গৈ তেখেতৰ বিৰুদ্ধে সকলোবিলাক কথা আপোনালোকে ক'ব পাৰিব আৰু সেইজন ব্যক্তিৰ ওপৰত কমপ্লেইন ল'ব। কলকাতাত যি নেকি এক জঘন্য কাণ্ড হৈ গ'ল, তো সেই কলকাতাৰ ঘটনাৰ পাছতেই এনেকুৱা ধৰণৰ এটা সিদ্ধান্ত লৈছে আমাৰ ভাৰত চৰকাৰে। তো ইয়াৰ ওপৰত মই এটা ফুল ভিডিঅ' বনাইছোঁ, এইটো চেনেলতে আপলোড আছে। যোৱাকালি ভিডিঅ'টো আপলোড কৰিছোঁ সন্ধিয়াৰ সময়ত, তো আপোনালোকে ভিডিঅ'টো চাবগৈ, সম্পূৰ্ণ ডিটেইলছ পাই যাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ ভাৰতবৰ্ষত ট্ৰান্সজেণ্ডাৰসকলৰ কাৰণে দুটাকৈ নতুন ভাল খবৰ ঘোষণা কৰিছে ভাৰত চৰকাৰৰ ফালৰ পৰা। ট্ৰান্সজেণ্ডাৰসকলৰ কাৰণে মানে থাৰ্ড জেণ্ডাৰসকলৰ কাৰণে দুটাকৈ ভাল খবৰ ঘোষণা কৰিছে, বা যিসকলে নেকি আপোনাৰ লিংগ পৰিৱৰ্তন কৰে, তো তেওঁলোকৰ কাৰণে দুটাকৈ ভাল খবৰ ঘোষণা কৰিছে ভাৰত চৰকাৰে। প্ৰথমটো হৈ গ'ল কি, এতিয়াৰে পৰা ট্ৰান্সজেণ্ডাৰসকলে জইণ্ট একাউণ্ট খুলিব পাৰিব বুলি জনাইছে। আগতে তেওঁলোকে জইণ্ট একাউণ্ট খুলিব নোৱাৰে, কিন্তু এতিয়াৰে পৰা তেওঁলোকে জইণ্ট একাউণ্ট খুলিব পাৰিব। তাৰ পাছৰ ভাল খবৰটো হৈ গৈছে, ট্ৰান্সজেণ্ডাৰসকলৰ যি নেকি ID কাৰ্ড আছে, তো সেই ID কাৰ্ডৰ জৰিয়তে তেওঁলোকে এতিয়াৰে পৰা পান কাৰ্ড এপ্লাই কৰিব পাৰিব বুলি জনাইছে। কোনোবা এজন ব্যক্তি যেনিবা ট্ৰান্সজেণ্ডাৰ, তো তেখেতক ট্ৰান্সজেণ্ডাৰৰ ID দিয়া হয়, তো সেই ID দি তেওঁলোকে এতিয়া পান কাৰ্ড বনাব পাৰিব, মানে পান কাৰ্ড খুলিব পাৰিব, আৰু যাৰ জৰিয়তে নেকি আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ড তেওঁলোকৰ লিংক কৰাৰ ক্ষেত্ৰত সহজ হ'ব বুলি জনাইছে আমাৰ ভাৰতবৰ্ষত। তো এইটো ভাৰত চৰকাৰে নতুনকৈ নিয়ম বনাইছে। এই দুটা একজেক্টলি নিয়ম নহয়, এই দুটা ভাল খবৰ ট্ৰান্সজেণ্ডাৰসকলৰ কাৰণে,
হয় না নহয় তো ট্ৰান্সজেন্ডাৰ সকল এতিয়া লাহে লাহে সমাজত মিলি গৈছে আজিৰ পৰা কিছু বছৰ পূৰ্বে ট্ৰান্সজেন্ডাৰ সকলক সহজভাৱে নলয় মানুহে কিন্তু এতিয়া সহজভাৱে লবলৈ লৈছে এতিয়াও বাৰু গাঁও অঞ্চলত বৰ সহজভাৱে নলয় আৰু সেইটো গাঁও অঞ্চলত থাকিবই আপুনি মই চেঞ্জ কৰিব নোৱাৰো গাঁৱৰ মানুহৰ মানসিকতা কাৰণ চাওক এতিয়া আমি যেনিবা আপোনাৰ নতুন প্ৰজন্মৰ মানুহ আমি যেনিবা কিবা এটা বস্তুক একচেপ্ট সোনকালে কৰি লওঁ সাপোজ কোনোবা এজনে যেনিবা লৰাৰ পৰা ছোৱালী হৈছে তো আমি যেনিবা তাক একচেপ্ট কৰিলো যে ঠিকই আছে তাৰ মনৰ কথা হি হ'বলৈ মন গৈছে হৈছে কিন্তু আমাৰ ককা এটা সকলক আমি যিমানেই চেষ্টা নকৰো কিয় ককা এটা সকলক তেওঁলোকৰ যেটো নেকি চিন্তাধাৰা হেতু আমি খলনি কৰিব নোৱাৰো হেইবিলাক চিন্তাধাৰা তেওঁলোকৰ লগতেই যাবগে আৰু হেইবিলাকে তো গটিকে গাঁও অঞ্চলত এতিয়াও ট্ৰান্সজেন্ডাৰ সকলক সহজভাৱে নলয় কিন্তু টাউন অঞ্চলত ট্ৰান্সজেন্ডাৰ আজিকালি নৰমাল কথা ট্ৰান্সজেন্ডাৰক আজিকালি চাকৰিও প্ৰদান কৰে ট্ৰান্সজেন্ডাৰৰ কাৰণে আজিকালি ৰিজাৰ্ভেশনো থাকে কিছু কিছু ষ্টেটত ৰিজাৰ্ভেশন দিয়া হয় ঠিক এইবিলাক নৰমাল কথা আজিকালি আগাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে USTMৰ অধ্যক্ষৰ ওপৰত তো USTMৰ অধ্যক্ষ আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাজত কিছু দিনৰে পৰা এক বিতৰ্ক চলি আহিছে আপোনালোকেতো নিশ্চয় জানে যেতিয়া নেকি গুৱাহাটী মহানগৰীত হঠাতে বৰষুণ হৈছিল আৰু বৰষুণৰ ফলত বানপানী হৈছিল তো সেই বানপানীক লৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তথা মন্ত্ৰীসকলে কৈছিল যে USTMে যি নেকি অবৈধভাৱে পাহাৰ খানি তেওঁলোকৰ বিদ্যালয় বহাই আছে তো তাৰ ফলতে USTMৰ ফলতে অসমত হঠাতে বানপানী হৈছিল বুলি তেওঁলোকে কিছুমান লজিক দিছিল তাৰ পিছত USTMৰ যি সকল নেকি ব্যক্তি আছে তেওঁলোকে কৈছে যে আমাৰ পানী আমাৰ গ্ৰাউণ্ডৰ ভিতৰতে থাকে আমাৰ ফলত গুৱাহাটী মহানগৰীত বানপানী হোৱা নাই বুলি তেওঁলোকে ক্লিয়াৰিফিকেশন দিছিল তো তাৰ পাছৰে পৰা USTM আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাজত অকনমান বিতৰ্ক চলি আছে আৰু যেহেতু USTMৰ অধ্যক্ষ এজন হৈছে মুছলমান তো মুছলমান হোৱাৰ কাৰণে তেওঁলোকৰ মাজৰ যি নেকি বাকযুদ্ধ হেয়া আৰু অকনমান ডাঙৰ হ'ল এটা মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা এলিগেশন লগাইছিল যে যিজন নেকি আপোনাৰ USTMৰ অধ্যক্ষ তেখেতে ভুৱা OBC সাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিছিল তেখেতৰ ওচৰত ভুৱা OBC সাৰ্টিফিকেট আছে বুলি জনাইছে আৰু তাৰ পাছতেই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ নিৰ্দেশত USTMৰ অধ্যক্ষৰ ওপৰত কৰিমগঞ্জৰ প্ৰশাসনে তেখেতৰ ওপৰত গোচৰ ৰুজু কৰিছে বুলি জনাইছে মানে USTMৰ যিজন নেকি অধ্যক্ষ তো তেখেতৰ ওপৰত গোচৰ ৰুজু কৰিছে ভুৱা OBC সাৰ্টিফিকেট বনোৱাৰ কাৰণে আগাইছো ইয়াৰ পাছৰটো খবৰ ফালে 1 ছেপ্টেম্বৰ তাৰিখৰে পৰা আমাৰ অসমত খলনি হ'ব গাখীৰৰ দাম 1 ছেপ্টেম্বৰ তাৰিখৰে পৰা আমাৰ অসমত প্ৰতি লিটাৰ গাখীৰ দাম 3 টকাকৈ বৃদ্ধি পাব 1 লিটাৰ গাখীৰত 3 টকাকৈ বৃদ্ধি পাব 1 ছেপ্টেম্বৰ তাৰিখৰে পৰা আমাৰ অসমত বাপৰে বা শেষ এটা গাখীৰৰ দাম মানে বাঢ়িবলৈ লৈছে এতিয়া আপোনাৰ গাঁৱে পধুলিয়ে যিবিলাক নেকি গাখীৰ পায় সেইবিলাক বাহেনে নাবাহে নাজানো কিন্তু পেকেটত যিবিলাক গাখীৰ পায় গুৱাহাটী মহানগৰীত যিবিলাক গাখীৰ পায় টাউনত যিবিলাক গাখীৰ পায় সেইবিলাকৰ কিন্তু দাম বাঢ়িব এটা গাঁৱত যেনিবা আপুনি এজনী গৰু পুহি আছে তো আপুনি যেনিবা কি কৰিছে 20 টকা লিটাৰে দিছে তো সেইটো আপোনাৰ কথা আপুনি বহাবও পাৰে নবহাবও পাৰে কিন্তু টাউনৰ দোকানত বা ধৰি যিবিলাক পেকেটিং গাখীৰ পোৱা যায় সেইবিলাকৰ দাম অবিয়াসলি প্ৰতি লিটাৰত 3 টকাকৈ বাঢ়ি যাব তো টাউনত বহা মানে গাঁৱৰ মানুহ অবিয়াসলি বহাবই আৰু গাঁৱৰ মানুহকো পইচাৰ দৰকাৰ গতিকে গাঁৱৰ মানুহেটো পুৰা পিয়ৰ গাখীৰ দিয়ে গতিকে তেওঁলোকেটো 3 টকা কি মোৰ মতে 10 টকা বহাব লাগে আগাইছো ইয়াৰ পাছৰটো খবৰ ফালে মুকেশ আম্বানীয়ে পুতেকৰ বিয়া পাতিবৰ কাৰণে 5000 কোটি টকা খৰচা কৰিলে কিমান খৰচা কৰিলে 5000 কোটি টকা খৰচা কৰিলে মুকেশ আম্বানীয়ে তেখেতৰ পুতেকৰ বিয়া পাতিবৰ কাৰণে এটা খবৰ ওলাইছে যে আমাৰ ভাৰতৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকা আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকা প্ৰকাশ পাইছে মুকেশ আম্বানীক আদানীয়ে পিছ পেলালে আদানীয়ে পিছ পেলাই এতিয়া মুকেশ আম্বানী আদানী হলগৈ ভাৰতৰ সৰ্ববৃহৎ ধনী ব্যক্তি মুকেশ আম্বানীকো পাছ পেলালে আদানীয়ে তো এতিয়া আদানী আমাৰ ভাৰতৰ ভিতৰতে সৰ্ববৃহৎ ধনী ব্যক্তি হলগৈ আজিৰ পৰা প্ৰায় 8-9 মাহমান পূৰ্বে আদানীৰ আপোনাৰ অৱস্থা বেয়া আছিল হিডেনবাৰ্গে যেতিয়া নেকি আদানীৰ ওপৰত কিছুমান তথ্য ফাদিল কৰিছিল তাৰ পিছত আদানী অলপমান দুখিয়া হৈছিল দুখিয়াটো বাদে আপোনাৰ টপ 10ৰ ভিতৰতো তেখেতে অহা নাছিল ইমানে দুখিয়া হৈছিল কিন্তু আকৌ তেখেতে পুল বেক কৰিলে এতিয়া ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি হল তো তেওঁলোকৰ চিন্তা নাই তেওঁলোক আজি দৰকাৰ হলে ভিখাৰী হৈ যাওক নেক্সট ডে আকৌ তেখেতে উঠি যাব তো তেওঁলোকে মানে গোটে খন হৰবে হৰবা নহয় জানো গতিকে সব বস্তু তেখেতলোকৰ হাততে
আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে যিসকল লোকে নেকি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা দিম বুলি ভাবিছে তেওঁলোকেতো চাগে ইতিমধ্যে গম পালেই যে তেওঁলোকৰ ৰুটিন প্ৰকাশ পালে অকল ৰুটিনেই নহয় সিলেবাসো প্ৰকাশ পালে কোৰ পৰা কিমান নাম্বাৰ আহিব সেই সিলেবাসো অলৰেডি প্ৰকাশ পালে তো আপোনালোকে যদি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা এইবাৰ দিব তেন্তে আপোনালোকে বাৰু ৰুটিন আৰু সিলেবাস পালে নে নাই পোৱা কমেন্ট এটা কৰি জনাব এইবাৰ যদি আপোনালোকে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা দিব তো এটা কথা কিন্তু মনত ৰাখিব যোৱাবাৰৰ দৰে কিন্তু এইবাৰ তৃতীয় বা চতুৰ্থ বৰ্গৰ পৰীক্ষা সহজ নহব এইবাৰ কিন্তু বহুতেই কঠোৰ হ'ব কিয়নো এইবাৰ তৃতীয় বৰ্গত কথাটো হৈ গ'ল নিগেটিভ মাৰ্ক আছে এবাৰ নেগেটিভ মাৰ্ক আছে আপোনালোকে যদি যেটো প্ৰশ্নৰ উত্তৰ নাজানে সেইটো ভুলতেও আপোনালোকে নকৰিব কাৰণ সেইটো কেনেবাকৈ যদি ভুল হৈ যায় তেন্তে আপোনালোকৰ নেগেটিভ মাৰ্ক আহি যাব বুজিলে নহয় গতিকে এবাৰ নেগেটিভ মাৰ্ক আছে এবাৰ যথেষ্ট কঠোৰ হ'ব যথেষ্ট কঠিন হ'ব এইবাৰ থাৰ্ড গ্ৰেডৰ পৰীক্ষা আৰু এবাৰ থাৰ্ড গ্ৰেডৰ ফৰ্থ গ্ৰেডৰ পৰীক্ষা বাৰু কেৱল হায়াৰ সেকেন্ডাৰী পাস কৰা সকলেহে দিব পাৰিব ডিগ্ৰী পাস কৰা সকলে দিব নোৱাৰিব আৰু বাকি সাক্ষাৎকাৰটো হ'বই আৰু তো এটা খবৰ লোৱা অনুসৰি 15 ছেপ্টেম্বৰৰ পৰা 29 ছেপ্টেম্বৰৰ ভিতৰত এডিআৰইৰ তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব 15 ছেপ্টেম্বৰত হ'ব তৃতীয় বৰ্গৰ উচ্চ মাধ্যমিক উত্তীৰ্ণ সকলৰ কাৰণে চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব 27 অক্টোবৰত 29 অক্টোবৰত পুৱা অনুষ্ঠিত হ'ব স্নাতক ডিগ্ৰীধাৰী পৰীক্ষা পিছবেলা যিসকলে নেকি মানে ডিগ্ৰী পাস কৰিছে বা ডিগ্ৰীতকে ওপৰ তো তেওঁলোকৰ 29 তাৰিখৰ দিনাখন পৰীক্ষা অনুষ্ঠিত হ'ব বুলি জনাইছে তো ভালকৈ পঢ়ক মোৰ ফালৰ পৰা বেষ্ট উইচেছ থাকিলে তো কবলৈ গলে এইবাৰ যদি অকমান চান্স আছে অহাবাৰলে আৰু চান্স নাথাকিব অহাবাৰলে এপিএসসি লেভেলত পৰীক্ষা হ'ব গতিকে অহাবাৰ আৰু কঠিন হ'ব সো আপোনাৰ যদি মানে এটা সৰকাৰি চাকৰি লবলৈ মন আছে এইবাৰ একদম যিমান পাৰে হিমান কোচিছ কৰক একদম দিনে ৰাতিয়ে পঢ়ক যিমান যি বাকি কাম আছে সকলো বিলাক এৰি দিয়ক এইকেদিন সুন্দৰকৈ পঢ়ক আৰু গৈ পৰীক্ষা দিয়ক নেক্সট ইয়াৰ কিন্তু এপিএসসি লেভেলৰ পৰীক্ষা হ'ব সেইবাৰ আৰু টান হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে শিৱসাগৰৰ বিজেপিৰ সভাপতি ময়ূৰ বৰগোহাঁইৰ ওপৰত তো ময়ূৰ বৰগোহাঁইৰ ওপৰত আজিৰ পৰা কেইদিনমান আগত এটা খবৰ প্ৰকাশ পাইছিলে কিমান দূৰ সত্য সেই খবৰটোৰ বিষয়ে নাজানো তো এখন এজাহাৰো ভাইৰেল হৈছিলে আপোনালোকে হয়তো চাগে নাই পোৱা হেবিলাক খবৰ আপোনাৰ নিউজত এতিয়ালৈকে প্ৰকাশ কৰা হোৱা নাই তো খবৰটো আছিল এনেকুৱা ধৰণৰ ময়ূৰ হাজৰিকা আই থিংক ঠিকা কৰে নেকি তেখেতে বিজেপিৰ সভাপতি হয় তো তেখেতে এজন ব্যক্তিক মানে এজন কাম কৰা ব্যক্তিক যথেষ্ট টকা দিবলৈ আছিল মানে আই থিংক কিমান আছিল পাহৰিলো কিন্তু লাখৰ ঘৰত পইচা দিবলৈ আছিল এজন মুছলমান মানে মিস্ত্ৰীক পইচা দিবলৈ আছিল যেতিয়া নেকি সেই মুছলমান মিস্ত্ৰীজনে তেখেতৰ ওচৰত পইচা বিচাৰি গ'ল তেতিয়া সাংঘাতিক ৰকমে পিটন দিলে বুলি জনাইছে প্ৰায় 4 জন নে কেইজন মুছলমান আছিল ইমানে বেয়াকৈ পিটিলে তেওঁলোকে প্ৰায় 11 কিলোমিটাৰ মান খুজকাৰি আহি তো তাৰ পাছত তেওঁলোকে কি কৰিলে ৰঙিয়ানে কোৰ্ট পালেগে আপোনাৰ ট্ৰেইনৰ জৰিয়তে 11 কিলোমিটাৰ মান খুজকাৰি আহিছে তাৰ পাছত ট্ৰেইনত উঠিছে তাৰ পাছত গৈ তেওঁলোকে ৰঙিয়া পাইছে ইমানে বেয়াকৈ পিটিলে সেই মানে মিস্ত্ৰী কেজনক এটা কিমান দূৰ সঁচা কিমান দূৰ মিছা নাজানো কিন্তু যিখন এজাহাৰ ভাইৰেল হৈছিলে তো সেই এজাহাৰখনৰ ভিত্তিতে মই আপোনালোকক জনাইছো তো তাৰ পিছত এজাহাৰ দিছিলে কিন্তু সবচে ডাঙৰ কথাটো হৈ গ'ল তো তেখেতৰ এগেইনষ্টত মানে ময়ূৰ বৰগোহাঁইৰ এগেইনষ্টত এজাহাৰো লব বিচৰা নাই বোলে আৰক্ষীয়ে এজাহাৰ লব বিচৰা নাই কাৰণ বিজেপিৰ সভাপতি হয় বাই বিজেপিৰ সভাপতিৰ ওপৰত কেনেকৈনো এজাহাৰ লয় তো এনেকুৱা ধৰণৰ মানে এটা খবৰ ওলাইছিলে তো তাৰ পিছত কালি নিউজত পাইছিলো ময়ূৰ হাজৰিকাৰ কাবাৰ ওপৰত আপোনাৰ মানহানি গোচৰ ৰুজু কৰিছে অখিল গগৈ তাৰ পিছত আপোনাৰ কাৰবাকৰ বৰপত মানে মানহানি গোচৰ ৰুজু কৰিছে কি কাৰণে কাৰণ তেখেতৰ ওপৰত যিখিনি নেকি আপোনাৰ কথা কোৱা হৈছে সেইখিনি হেনো মিছা বুলি জনাইছে এটা কিমান দূৰ সত্য কিমান দূৰ অসত্য হেতুৰ বিষয় নাজানো আৰু তো তাৰ পাছতেই চেয়াৰমান আলিয়ে তেখেতে কি কৰিছে ময়ূৰ হাজৰিকা গ্ৰেফতাৰ কৰিবৰ কাৰণে ময়ূৰ বৰগোহাঁইক গ্ৰেফতাৰ কৰিবৰ কাৰণে 24 ঘণ্টাৰ ভিতৰত তেখেতে কি কৰিছে প্ৰতিবাদ সাব্যস্ত কৰিছে দেখা যাওক কি হয় 24 ঘণ্টাটো খবৰে হ'ল আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ ওপৰত তো মই আপোনালোকক ইয়াৰ আগৰ খবৰটোটো জনাইছিলো যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক বৰখাস্ত কৰিবৰ কাৰণে বা মুখ্যমন্ত্ৰী পদৰ পৰা অতৰুৱাবৰ কাৰণে আমাৰ অসমৰ যি নেকি বিৰোধী ঐক্য মঞ্চ আছে বিৰোধী ঐক্য মঞ্চই এতিয়া কি কয় ৰাজ্যপালৰ জৰিয়তে
ৰাষ্ট্ৰপতি ডাঙৰীয়ানীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে তো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি নেকি উত্তেজিতমূলক তেখেতে কথা কৈ থাকে সাম্প্ৰদায়িকতাৰ কথা কৈ থাকে তো তেখেতক এজন মুখ্যমন্ত্ৰী হৈ এনেকুৱা ধৰণৰ সাম্প্ৰদায়িকতাৰ মন্তব্য কৰা আৰু উত্তেজিত মন্তব্য কৰাৰ কাৰণে তেখেতক যাতে মুখ্যমন্ত্ৰী পদৰ পৰা বৰখাস্ত কৰে তো তাৰ কাৰণে ৰাজ্যপালৰ জৰিয়তে ৰাষ্ট্ৰপতি ডাঙৰীয়ানলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে অসমৰ বিৰোধী ঐক্য মঞ্চই এতিয়া আপোনালোকে কমেন্ট এটা কৰি জনাওক ইয়াৰ ওপৰত কিবা একচন হ'বনে বা মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱ কিবা ৱাৰ্নিং দিবনে কি ভাবে আপোনালোকে কমেন্ট এটা কৰি জনাব আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে স্মাৰ্ট মিটাৰৰ ওপৰত আমাৰ অসমত চলি আছে স্মাৰ্ট মিটাৰৰ ওপৰত প্ৰতিবাদ আমাৰ অসমৰ দল সংগঠনসমূহে স্মাৰ্ট মিটাৰৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু কৈছে যে স্মাৰ্ট মিটাৰৰ যি নেকি ভুল ত্ৰুটি আছে সেই ভুল ত্ৰুটিসমূহ ঠিক কৰক কিয়নো স্মাৰ্ট মিটাৰে অসমৰ জনসাধাৰণক জ্বলা কলা দেখুৱাইছে যিজন ব্যক্তি নেকি আগতে 150 টকাত গোটেই মাহটো চলিছিলে সেই ব্যক্তিজনে এতিয়া 1500 টকা কাৰেণ্টৰ ৰিচাৰ্জ কৰিব লগা হৈছে আল্টিমেটলি লোকসান জনসাধাৰণৰ মূৰত এক মাধমাৰ দিছে তো তাৰ পাছত খবৰ ওলাইছিলে আকৌ আমাৰ অসমত যি নেকি স্মাৰ্ট মিটাৰ লগোৱা হৈছে সেই স্মাৰ্ট মিটাৰ কিন্তু গুজৰাটত ইতিমধ্যেই বেন কৰিছে আৰু সেই স্মাৰ্ট মিটাৰ অসমত লগাইছে তাৰ পাছতে আকৌ খবৰ ওলাইছিলে কেন্দ্ৰ চৰকাৰে কেৱল আমাৰ অসমৰ যিখিনি নেকি চৰকাৰী অফিচ আছে যিবিলাক নেকি বেচৰকাৰী অফিচ আছে তাতহে স্মাৰ্ট মিটাৰ লগাবৰ কাৰণে নিৰ্দেশনা দিছিলে কিন্তু আমাৰ অসম চৰকাৰে পইচাৰ লালসাত কি কৰিছে সবৰে ঘৰতেই বাপেকে স্মাৰ্ট মিটাৰ লগাই দিছে এনেকুৱা ধৰণৰ কেবাটাও খবৰ ওলাইছিলে তো তাৰ পাছতেই অসম চৰকাৰৰ ফেচবুক পেজৰ জৰিয়তে অসম চৰকাৰে এটা ক্লিয়াৰিফিকেশন দিছে যে স্মাৰ্ট মিটাৰৰ ওপৰত যি নেকি বৰ্তমান বিভ্ৰান্তি চলি আছে আমাৰ অসমত হে সম্পূৰ্ণৰূপে মিছা বুলি জনাইছে স্মাৰ্ট মিটাৰৰ ফলত আমাৰ যথেষ্ট লাভ হ'ব বুলি জনাইছে স্মাৰ্ট মিটাৰ অহাৰ ফলত কাৰেণ্টৰ বিল বহা নাই বুলি জনাইছে অসম চৰকাৰে এতিয়া বাকি আপোনালোকলৈ এলো আপোনালোকে নিজে কমেন্ট কৰি জনাওক স্মাৰ্ট মিটাৰ যদি আপোনালোকৰ ঘৰত লাগিছে তেন্তে কাৰেণ্টৰ বিল বেছিকৈ আহিছে নে কমকৈ আহিছে কমেন্ট এটা কৰি জনাব তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ জনাবলগীয়া খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব তো কৰি লব পুনৰ এটা ভিডিঅ লগ কৰাৰ খাজে বিদায় মাগিছো ধন্যবাদ জয় অসম